যোৱা 22-23 চনত মানে মে'ৰ 22ত এটা হাতী লগোৱা হ'ল, নাম ৰগিলি আছিলে। হাতীত মানে নাম দি দিছিলোঁ সহজ কৰিবৰ কাৰণে। 8 অক্টোবৰ 2023ত কালিয়নী বুলি এগৰাকী হাতী লগোৱা হৈছিলে, আৰু 17 অক্টোবৰত হাতী এজনী লগোৱা হৈছিল ধনশিৰি নদীৰ পাৰত। আৰু তেতিয়া দুৰ্গা পূজা হোৱাৰ কাৰণে সেইজনী হাতী আমি দুৰ্গা বুলি মাতোঁ, মানে চিনাকি দিলোঁ। এতিয়া বাকী কালিয়নী হাতীজনী মৰিলে কাৰ্বি আংলঙত চনত 25 চনৰ আগষ্ট মাহত, আৰু ৰঙিলী হাতী সেইটো কলাৰটো এপ্ৰিল মে' মাহত পৰি গ'ল, গোটেই বস্তু হলগি পৰি গ'ল। দুৰ্গা হাতীজনীৰ কলাৰটো ডিঙিত এতিয়াও লাগি আছে যদিও, কিন্তু যোৱা 15 নৱেম্বৰ 2024 পৰা তাৰ পৰা আমি একো ডাটা পোৱা নাই। কিন্তু হাতীজনী সুস্থ। আমি অলপ নিৰীক্ষণত ৰাখিছিলোঁ, যিহেতু আমাৰ এটা বেলপাত লাগি থকাৰ কাৰণে এটা নিৰীক্ষণত থাকে আমাৰ ষ্টাফ ৰাখিছিলোঁ। শেহতীয়াকৈ আমি আলোচনা কৰিছিলোঁ যে হাতীজনীৰ পৰা কলাৰডাল আমি আঁতৰাই দিওঁ, কাম নোহোৱা যেতিয়া। কিন্তু সেইমতে আমাক ওপৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই অনুমতিও দিছিলে, কালি অৰ্ডাৰো দিছিলে যে এইডাল কটাই দিয়ক বুলি। কিন্তু আজি আমি স্থানীয় জন ডক্টৰ অংকাৰ ডক্টৰ বড়ি আৰু আমাৰ কাজিৰঙাৰ ডক্টৰ ভাস্কৰ চৌধুৰীক লগত লৈ আমি বন বিভাগৰ বিষয়াসকলে গৈ চালোগৈ। কিন্তু হাতীজনী তেওঁলোকৰ মতে প্ৰেগনেণ্ট, মানে মিডৰ পৰা লাষ্টৰ ফালে প্ৰেগনেণ্ট হৈ আছে মানে। গতিকে আমাক 2-3 মাহ ৱেইট কৰিব দিছে। সেইবোৰ ডাটা আমাক মানে দিনটোত 4টাৰ পৰা 8টা লোকেশ্যনৰ ডাটাটো আমি পাইছিলোঁ। সেইটোৰ পৰা আমি গম পাওঁ হাতীখিনি ক'ত আছে। এতিয়া ধৰি লওক এইখিনি হাতী এতিয়া আমাৰ ধনশিৰি নদীৰ কাষত আছে, আগতে কালি দেওপাহাৰৰ ওচৰত আছিলে। আমিও মানে এজন ষ্টাফক সেইটো দায়িত্ব দিয়ে ৰাখিছোঁ হাতীজনী গতিবিধিৰ ওপৰত নিৰীক্ষণ ৰাখিবলৈ।